মৰিগাঁৱৰ মৈৰাবাৰীৰ লালিৰ পাৰত গাঁও প্ৰধানৰ নিলজ্জ চক্ৰান্ত চলনাৰে গাঁওখনৰে এগৰাকী মহিলাক বলাৎকাৰৰ চেষ্টা কৰে গাঁও প্ৰধান গুলজাৰ হুছেইনে। মুখ খুলিলে বাংলাদেশী সজোৱাৰ ভাবুকি গাঁও প্ৰধান গুলজাৰ হুছেইনৰ। মহিলাগৰাকীক বলাৎকাৰৰ চেষ্টা চলোৱাৰ সময়তে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়াই ৰক্ষা কৰে মহিলাগৰাকীক। ইতিমধ্যে মৈৰাবাৰী আৰক্ষী থানাত ভুক্তভোগী মহিলাগৰাকীয়ে লম্পট গাঁও প্ৰধানৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ দাখিল কৰাৰ পাছতে ন্যায় বিচাৰি সংবাদ মাধ্যমত মন্তব্য আগবঢ়ায় ভুক্তভোগী মহিলাগৰাকীৰ লগতে স্বামীয়ে। মহিলাগৰাকীক বাংলাদেশী সজোৱাৰ ভাবুকি প্ৰদান কৰাৰ পিছত ভয় আৰু শংকিত হৈ ভুক্তভোগী পৰিয়ালটোৱে আৰক্ষীৰ কাষ চাপিবলৈ সাহস গোটাব পৰা নাছিল যদিও গাঁওবাসীৰ সাহসত সোমবাৰে নিশা মৈৰাবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে গাঁও প্ৰধান গুলজাৰ হুছেইনৰ বিৰুদ্ধে। ইফালে গাঁও প্ৰধান গুলজাৰ হুছেইনে পূৰ্বতেও যুৱতী মহিলাক অপকৰ্ম কৰিবলৈ চেষ্টা চলোৱাৰ আছে বহু অভিযোগ। বৰ্তমান পলাতক অৱস্থাত আছে গুলজাৰ হুছেইন। ঘটনাক লৈ মৈৰাবাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আমার গাম্বুরা ঘরের ভিতরে টানে নিচ্ছে নেহেরা জোর জোরছে আমার একবার চাইছে বাদে আমি ছুটে আসছি বাদে মিসকি টানে সিরালছে বাদে হাতের চুরি রেখে দিচ্ছে। কি নাম গাবুরার? গুলজার। কোনখন গাবুরা হয়? হ্যাঁ কোনখন গাবুরা? লালিপাৰৰ। আপোনাৰ ঘৰত কেইটা বজাত গৈছিল? আপোনাৰ ঘৰত গাবুৰা কেইটা বজাত গৈছিল? দিনত গৈছিল নে ৰাতি? দিনৰ 9টাত। কাৰ ঘৰত লৈ গৈছিলে? আপোনাক মাতি নিছিল? কাৰ ঘৰত নিছিলে? গাবুৰা ঘৰত নিছিলে? ঘৰত নি পেলাই কিয় কি মাতি নিছিল? এক বেড়া গেছেন জাহেরিয়া বলতেছে গাবুরা তোমার ডাকতেছে বাদে আমি গেছি বাদে বেড়া আমার দেখ বাদে বেড়া গেছে। কি নাম সেই মানুহজনৰ? বাহাৰুল। সি আপোনাক মাতি নি পেলাই গাবুৰা ঘৰত দি পেলাই সি গুচি আহিছে? বাদে বেড়া গেছে বাদে আমার লগে সেরি গেছেন একটা আমার ননদ লাগে আর বাদে সেরিরে না বাল্যা ফাড়া গেছে বড়ি ফাড়বার লাগে বাদে আমার কোথাছে মাছ কাটতে দিবার বাদে আমি গেছি আমি মাছ কাটতারি না বাদে আমি জিজ্ঞেসছি কি মাছ আমি বাদে আমি হিং মাছ আমি হিং মাছ আমি কাটতারি না বাদে আমি যে বেলা আহিবল দিতাম এই মাঝে ডানার দূরে হেরে বাদে ঘরের ভিতরে টানিয়ে নিচ্ছে নে হেরে বাদে জোর উঠছি আমার 21 দিন বাদে আমি ছুটতে আসছি বাদে হাতের চুরি রেখে দিচ্ছি আর মিস্ত্রি টানিয়ে সিরালছে। আপোনাৰ হাজবেণ্ড ক'ত থাকে? বজাৰত আছিলে তেতিয়া? বাদে আমার লগে যে সেরি আসছি না আমার দেখছে যে ঘরে টানিয়ে নিচ্ছে বাদে আমি শিক্ষা দিচ্ছি বাদে আমার শিক্ষার হইনা বাদে সেরি আসছে সেরি আয়ার বাদে সেরিও শিক্ষা দিচ্ছে বাদে শিক্ষার আমরা যে দিচ্ছি বাদে গাবুরা বাদে ফলায় উঠছে। আপোনাক অপকৰ্ম কৰিবলৈ চেষ্টা কৰিছিল আৰু কি কৈছে? বাদে আর যে বেলা চেষ্টা করছে আর বুঝেছে আর ইয়া করছে বাদে আমি ছুটবার আর চেষ্টা বাদে মিস্ত্রি টানিয়ে সিরালছে বাদে হাতে চুরি আসছি ইয়াতে চুরি আসছে বাদে ইয়াতের চুরি বাদে টানিয়ে বাদে রেখে দিচ্ছে বাদে আমি শিক্ষার মাসছি উড়াউড়ি করতেছে শিক্ষা মাসছি বাদে এই সেরি আমার শিক্ষার শুনে বাদে সেরি আছে বাদে সেরি দেখে সেরিও শিক্ষার মাসছি বাদে শিক্ষার শুনে বাদে গাবুরা বাদে পলাই উঠছে। ওটা কিবা দাবি দাবি দিছে নেকি? কিবা ধমকি চমকি দিছে নেকি? কিবা কৈছে নেকি আপোনাক? হ্যাঁ বাংলাদেশি বানাই দিব আপোনাক বাংলাদেশী বনাই দিব। কিয় কেছ কৰিলে? সি যে এইখিনি কৰিছে আপোনাৰ লগত এইখিনি যদি আপুনি কেছ কৰে তেনেহ'লে আপোনাক বাংলাদেশী বনাই দিব বুলি সি আপোনাক মানে ভয় দেখুৱাইছে? গাবুরার বেটি বাদে আতক দৌড়ে বাদে নিছে। আপুনি দিনত আহিছিলে কেছ কৰিবলৈ? বজাৰত গৈছিলোঁ তেতিয়া মই বজাৰৰ পৰা আহিলোঁ আহি ঘৰত চালোঁ এনেকুৱা মোৰ মাইকীক বোলে গাঁওবুঢ়া টানি হিঁচি মিচি কিবা ৰেপ চেপ কৰিবলৈ বোলে হেৰি কৰিছিল। পিছত মই ক'লোঁ যে এনেকুৱা কিয় কৰিব মানে কিবা কাম কৰিবলৈ গৈছিল নেকি কৈছা? কোনোবা আহি ক'লে যে গাঁওবুঢ়া মাতিছে যাবলৈ সি গৈছে কাম কৰিবলৈ। কোনে নিছিলে? তাৰ নাম কি? তাৰ নাম হ'ল বাহাৰুল ইছলাম। বাহাৰুলে ঘৰৰ পৰা মাতি দিছিলে? পিছত সি গৈছে গৈ পেলাই তাক ক'লে যে মাছ কাটিব পাৰিব নেকি? সি ক'লে যে মই মাছ কাটিব নোৱাৰোঁ। পিছত সি সুধিলে আকৌ যে কি মাছ? পিছত ক'লে শিং মাছ। পিছত কয় মই শিং মাছ কাটিব নোৱাৰোঁ। আৰু লগত এটা ছোৱালী আছিল মোৰ খুৰাৰ। এই ছোৱালীটোক ক'লে যে এই গাঁওবুঢ়াক ক'লে যে তই তাত বগৰী গাছ এটা আছে তই বগৰী পাৰি খা। তাৰপিছত সেই গাঁওবুঢ়া ছোৱালীটো নাযায়। পিছত কয় ই চাহ তাত আছে গাছ
সেইটো ছোৱালী তাত গৈছে বগৰী পাৰিবলৈ তাক পিছত হাতত ধৰি টানি মেলি সি ঘৰত নাযায় জোৰ জবৰদস্তি লৈ গৈ কিবা কি কৰিলে পিছত সি চিগুৰিলে চিগুৰিৰ পিছত এইটো ছোৱালীটো আহিলে বগৰী পাৰিবলৈ গৈছিল যে সৰু ছোৱালী 12 বছৰ বয়স সি আহি পিছত সিও চিগুৰিলে পিছত মানুহ অহা যোৱা কৰিলে এনেকুৱা ঘটনা হ'ল পিছত মই বজাৰৰ পৰা আহিলোঁ এতিয়া কেছটো কৰিব লাগিব এনেকুৱা ঘটনা এটা কৰিছে সেই গাঁৱৰ গাঁওবুঢ়া হৈ যে এনেকুৱা কৰে বেলেগ মানুহে কি নকৰিব পিছত মই বজাৰত আহিলোঁ আহি পেলাই কেছ কৰিবলৈ আহিছোঁ ইয়াত আহি পালোঁ মোৰ খুৰা আছিল যে বজাৰত মোক খুৰাক ক'লোঁ যে এতিয়া কি কৰিম কেছ কৰিব লাগিব এনেকুৱা ঘটনা কৰিছে মোক খুৰাক ভাঙি ক'লোঁ মোৰ খুৰাৰ পিছত ক'লে এই সিহঁতে আহি আছে এই যে গাঁওবুঢ়া মানুহ মাইকী আৰু কোনোবা লগত আহি আছে সিহঁতে আহি আছে কি কথা কয় সিহঁতৰ কথা শুনি পিছত কেছ কৰিম পিছত সিহঁতে আহি পেলাই দম দি আছে যে তহঁতক বাংলাদেশী বনাই দিম তহঁতৰ এনেকুৱা কেছ কৰিলে এনেকুৱা ভয় দেখুৱাইছে পিছত মই চিন্তা কৰিলোঁ যে এনেকুৱা কৰে গাঁওবুঢ়া মানুহে যদি গাঁওবুঢ়াৰ ওপৰত এজাহাৰ কৰে তে গাঁওবুঢ়াই আপোনালোকক বাংলাদেশী সজাব এনেকুৱা কৈছে গাঁওবুঢ়া মাইকী আহি ইয়াত কৈছে পিছত মই চিন্তা কৰিলোঁ যে এনেকুৱা কৰি দিয়ে তে মোৰ সি গাঁওবুঢ়া মানুহ কৰিবও পাৰে পিছত মই ভয়ত ঘৰত গৈছিলোঁ পিছত ঘৰত গৈ পেলাই ৰাইজে মোক এনেকুৱা কৈছে কিবা হ'লে আমি বুজিম তহঁতক কেছ কৰি এতিয়া আপোনালোকে এজাহাৰ দাখিল কৰিছে এতিয়া মই কৰিলোঁ এজাহাৰ কোনটো এজাহাৰ কৰিছে মৰিয়াবাৰী থানাত গাঁওবুঢ়াজনৰ নাম কি গুলজাৰ গাঁওবুঢ়া কোনটো গাঁৱৰ লালিপাৰ গাঁও যে গাঁওবুঢ়া হৈ পেলাই এনেকুৱা আমাক এনেকুৱা কৰে তেনেহ'লে আমি কেনেকৈ থাকিম এইটো আমাৰ আইনৰ পৰা কেছ কৰিছোঁ এতিয়া কি শাস্তি দিয়া মোৰ হেৰি লাগে আৰু গাঁওবুঢ়াটো এৰি দিব লাগিব নহ'লে আমি পিছদিন এনেকুৱা আজি কৰিছে মোৰ মাইকীৰ লগত পিছত বেলেগ মাইকীৰ লগত কৰিব কি গেৰাণ্টি আছে কৰিবই পাৰে এতিয়া মোৰ শাস্তি লাগে এইটো আমি আপোনালোকৰ উচিত ন্যায় দিব লাগে আপোনালোকে গাঁৱৰ গাঁওবুঢ়াজনৰ বৰখাস্ত দাবী কৰিছে মৰিয়াবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24